যদি অনুষ্ঠান আৰম্ভ হ'ব আৰু আবেলি 4 বজাত সামৰণি পৰিব। 10 বজাত আমাৰ উপায়ুক্ত মহাশয় নলবাৰীৰ তেখেতে 10 বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব আৰু সেইটো 4টা বজালৈকে চলি থাকিব। দুপৰীয়া 12 বজাত স্মৃতিচাৰণ সভা অনুষ্ঠান হ'ব আৰু 1 বজাত জুবিন গাৰ্গ সোঁৱৰণী গ্ৰন্থ উন্মোচন হ'ব। উন্মোচক কৰিব জয়ন্তমল্ল বৰুৱাদেৱে। মুখ্য অতিথি হিচাপে তাত থাকিব দিগন্ত ভাৰতীদেৱ, জুবিনৰ আৰম্ভণিৰ সহযোগী শিল্পী দিগন্ত ভাৰতী আমাৰ নলবাৰীৰে, এইটো আমাৰ এটা গৌৰৱ। আৰু 1:30 বজাত জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ সহশিল্পীৰ দ্বাৰা নাহৰ গছৰ পুলি, জুবিনে যি নাহৰ গছ ভাল পাইছিলে আৰু প্ৰতিটো কথাতে প্ৰতিটো শব্দতে নাহৰ গছৰ কথা কৈছিলে, এতিয়া নাহৰ গছৰ পুলি ৰাইজৰ ওচৰত বিতৰণ কৰা হ'ব। আৰু 3 বজাত সামূহিকভাৱে জুবিন গাৰ্গৰ মায়াবনী ৰাতিৰ বুকৰ শীৰ্ষ গীতটি সকলোৱে সামূহিক হিচাপে ইয়াত গাব আৰু 4 বজাত এই অনুষ্ঠানৰ সামৰণি পৰিব। আৰু লগতে এইটোৱে কওঁ যে আমাৰ নলবাৰীৰ মাজমজিয়াত পুৰণা আইবি বুলি কয় বা আমাৰ পুৰণা নলবাৰী হস্পিটেলৰ সন্মুখৰ এই 8 বিঘা মাটিত জুবিন গাৰ্গৰ সোঁৱৰণত উদ্যানখন হ'ব। উদ্যানৰ লগতে জুবিন গাৰ্গৰ ফেন এছ'চিয়েশ্যন দ্য জাৰ্ণি নলবাৰীৰ যিটো অনুষ্ঠান আছে, সেই অনুষ্ঠানৰ ফালৰ পৰা প্ৰতিমূৰ্তি তেওঁ স্থাপন কৰা হ'ব, এটা সংগ্ৰহালয় কৰা হ'ব। আৰু আমাৰ বৃন্দাবন থিয়েটাৰ গোষ্ঠীৰ পৰা, এইটো যদিও এই কাৰ্যসূচীত অন্তৰ্ভুক্ত নাই, জুবিন গাৰ্গৰ গোটেই জীৱনৰ ওপৰত তেওঁৰ পৰিয়ালৰ অনুমতি সাপেক্ষে আমি এটা ডকুমেণ্টাৰী তৈয়াৰ কৰিম। স্বদেশ বিদেশত জুবিনে কি কৰিছিল, তেওঁৰ কৰ্মৰাজি কি আছিলে, সেইটো পাৰ্ট পাৰ্টকৈ কৰা হ'ব আৰু সেইটো ৰাইজৰ ওচৰত আমাৰ এই উদ্যানতে দেখুৱাৰ ব্যৱস্থা কৰা হ'ব। গতিকে এইটো সকলো পক্ষৰ ৰাইজৰ সহযোগিতাত এই কামখিনি আমি কৰিব লাগিব আৰু পৰিয়ালৰ অনুমতি ল'ব লাগিব। গতিকে আপোনালোকৰ জৰিয়তে নলবাৰীৰ প্ৰতিটো স্তৰৰ প্ৰতিটো ব্যক্তিকে, প্ৰতিটো জুবিন অনুৰাগীকে আমি আহ্বান আৰু আমন্ত্ৰণ জনাইছোঁ। অহা দেওবাৰে ৰাতিপুৱা 10 বজাৰ পৰা 4 বজাৰ ভিতৰত জুবিনৰ প্ৰতি থকা মৰম, স্নেহ, আদৰ, সন্মান আমি সকলোৱে মিলি ইয়াত আমি প্ৰদৰ্শন কৰোঁ, তেওঁক শ্ৰদ্ধাঞ্জলি দিওঁ। তেওঁ যাতে আমাৰ মাজত সদায় জীয়াই থাকে, তেওঁক আমি জীয়াই ৰাখিব পাৰোঁ আৰু তেওঁৰ আদৰ্শ, তেওঁৰ নীতি, তেওঁৰ যিটো বস্তুবাদী চিন্তাধাৰা, তাক যাতে আমি সকলোৱে মিলি আগুৱাই লৈ যাব পাৰোঁ, এইটোৱে হৈছে আমাৰ মূল উদ্দেশ্য। জয় জুবিন, জয় জুবিন, জুবিন সদায় জয় হৈ থাকিব আমাৰ প্ৰতিটো মানুহ মনতে, প্ৰতিটো ক্ষেত্ৰতে জুবিনক আমি আদৰ্শ এজন মহান পুৰুষ হিচাপে আমি আগত ৰাখি আমি আগবঢ়াই লৈ যাম। পৰিয়ালৰ লোক উপস্থিত থকা কথা আছিলে, মই যোৱাকালি গৈছিলোঁ তেওঁৰ ঘৰত, কিন্তু তেওঁৰ ষ্টুডিঅ'ত কালি অনুষ্ঠানটো কৰিব, কাৰণ ষ্টুডিঅ'টোত জুবিনে আছিলে। গতিকে তাত কালি যিটো এমহীয়া অনুষ্ঠানটো ষ্টুডিঅ'টোত কৰিব। গতিকে সম্ভৱ হ'লে ভনীয়েক আহিব, যদি সম্ভৱ নহয় নাহে। কিন্তু জুবিনৰ যি সহশিল্পী আছিলে তাৰে ভিতৰত ৰাজা, দিগন্ত, দীপ্তেশ, আমাৰ বিদেশৰ সংগী হিচাপে থকা জয়ন্ত কাকতি প্ৰমুখ্যে দিগন্ত ভাৰতী, এইসকল শিল্পী এই অনুষ্ঠানলৈকে আহিব। আৰু যোৱাকালি অহা দেওবাৰে যদি তেওঁৰ ষ্টুডিঅ'ত এই এমহীয়া অনুষ্ঠানটো নহ'লে হয়, পৰিয়ালৰ মানুহ নিশ্চয় আহিলে হয়। গতিকে পিছলৈ আহিম বুলি কথা দিছে। এই 1 ঘণ্টা আগতে মই ভনীয়েকৰ লগত মই কথা পাতিছিলোঁ, মোক সেইখিনি কথা তেওঁ জনালে তাৰমানে। গতিকে আমি সকলো ক্ষেত্ৰতে, সকলো স্তৰতে সাংবাদিক বন্ধুসকলৰ লগতে ৰাইজৰ সহায় সহযোগিতা পৰামৰ্শ অতি ধুনীয়াভাৱে আমি বিচাৰিলোঁ, যাতে জুবিনৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি সফলভাৱে সফল ৰূপায়ণ কৰি জুবিনক আমি সকলো স্তৰৰ ব্যক্তিয়ে যাতে শ্ৰদ্ধা জনাব পাৰোঁ, এই সকলোৰে ওচৰত আমাৰ অনুৰোধ আৰু আহ্বান।